কৃষ্ণ গুৰু শংকৰ কৃষ্ণ জয় গুৰু শংকৰ হে আজন্মৰ সেৱাস্থলী বা পাই মাতৃ হওক আপোনাসৱৰ শ্ৰীচৰণত পুনৰ আকৌ আহিছোঁ। বেছি দিনৰ সময় নাপাওঁ, 2-3 দিনৰ সময় পাওঁ। এইখিনি সময়তে আপোনাসৱৰ ওচৰত পুনৰ আহিছোঁ। যিখিনিৰ পৰা আমাৰ কীৰ্তন ঘোষাৰ বিশ্লেষণৰ ৰাখি থোৱা হৈছিল সেইখিনিৰ পৰা আগবঢ়াই লৈ যাওঁ বুলি অজামিল উপাখ্যানৰ দ্বিতীয় কীৰ্তনলৈকে আপোনাসৱৰ আগত আমি সবে দাঙি ধৰিলোঁ। আজি আপোনাসৱৰ আগত তৃতীয় কীৰ্তন আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু একেৰাহে যিমানখিনি পাৰোঁ। আপোনালোকে আমাৰ সবক বহুত সঁহাৰি জনাইছে, গতিকে আপোনাসৱ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ যেন আগলৈ এনেকৈ সহায় কৰি থাকিব। আৰু যি এই অজামিল উপাখ্যান অজ আৰু অমিল এই বিষয়টো জানিছে। অজ মানে হ'ল যি যাৰ জ্ঞান নাই, মূৰ্খ। গতিকে আমিও মূৰ্খ আৰু অমিল আমি মূৰ্খতা হোৱাৰ কাৰণে ভগৱন্তৰ লগত মিলাপ হ'ব পৰা নাই। এনে এজন মূৰ্খ লোক যিয়ে এই মূৰ্খতা হোৱাৰ কাৰণে বেচিয়ালত লিপ্ত হ'বলগীয়া হৈছিল, তেনে এজন ব্ৰাহ্মণ পিছত কি হ'লগৈ, পুত্ৰৰ নাম লৈ পেলাই মূৰ্খ লোকজনেও ঈশ্বৰ কৃষ্ণৰ নাম লৈ তৰিব পাৰে, তেনেকৈ আমাক কৈছে। তো সেইকাৰণে কৈছে কি আমি এই সংসাৰত যেতিয়া ভৰি দিলোঁ, হৰি নামে এজন মূৰ্খ লোককো যেনেকৈ তৰাব পাৰে, ঠিক সেইকাৰণে আমাক কৈছে যে হৰি নামৰ আশ্ৰয় ল'বলৈ। আৰু গুৰুজনাই এতিয়া আমাৰ তৃতীয় কীৰ্তনত আমাক ক'ব যে এই হৰিনাম আমি কেনেকৈ গাব লাগে। যি কি নহওক আমি এইখিনি আমি আগবঢ়াই যাওঁ বুলি আপোনাসৱৰ আগত আহিলোঁ। কৃপা কৰিব আপোনাৰ বান্ধৱ আই মাতৃহক। কৃষ্ণ ঘোষা। হৰি বোল হৰি বোল আহে লুকাই, হৰি বিনে নাই গতি, হৰি বোল আহে লুকাই, হৰি বিনে নাই গতি। কৃষ্ণ। পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ইয়াত ইমান সুন্দৰকৈ কৈছে, হৰি বোল আহে লুকাই। এই লোক সভাসদগণ, এই লোকসকল সকলোৱে হৰি কোৱা, হৰি বোলা। হৰিৰ বিনে এই সংসাৰৰ গতি আকৌ নাই। দেখিছেনে, এই সংসাৰৰ পৰা গতি আমাৰ নাই বুলি ক'লে কি কাৰণে? হৰি। সেইকাৰণে আমাক হৰি ক'বলৈ কৈছে। সেইকাৰণে কৈছে আৰম্ভণিতে লিখিছে নহয় অজ আমিল। গতিকে অজ বোলা মানুহজনে অজামিলে কি কৰিলে, যিজন মূৰ্খ লোক, মূৰ্খ ব্ৰাহ্মণজনে এই নিজৰ শিশু নাৰায়ণৰ নাম লৈ তৰিলে। গতিকে এটি ঈশ্বৰৰ নামে যেতিয়া তৰণ কৰিব পাৰে, গতিকে সেই লোক সভাসদগণ মুখত অহৰহৰ হৰি বোলা। মৃত্যুৰ সময়ত এই হৰিয়েহে আমাক তৰণ কৰিব, ইয়াৰ বিনে আমাৰ আৰু গতি নাই বুলি কৈছে পদ। কৃষ্ণ। শুনো আহক কি কৈছে। হৰিৰ চৰণ চিন্তিয়া বেৰাৱে, হৰি নাম লয়ে ডাকি, সিদ্ধ মুনিগণে তাৰ যশ গাৱে, প্ৰশংসে স্বৰ্গত থাকি, মাধৱৰ আশী কুমুদিক গদা, ৰক্ষা কৰি ফুৰে তাক, তাহাৰ ওচৰ নচা
বান্ধৱ হওক ইমান সুন্দৰকৈ কৈছে ইয়াত কৈছে যমৰজাই দূতসকলক কৈছে যে হৰিৰ চৰণত যিজনে অহৰহৰ চিন্তা কৰে চিঞৰি চিঞৰি হৰিনাম গায় সেইজনৰ ওচৰত তোমালোকে কাষ নাচাবিবা সেইজনৰ নাম গুণ যশ ইত্যাদি সিদ্ধ মুনিগণে স্বৰ্গত থাকি প্ৰশংসা কৰে সেই হেতুকে তেওঁলোকৰ ওচৰত কেতিয়াও নাযাবা তেওঁলোকৰ ওচৰত ভগৱন্ত কৃষ্ণৰ কমলি গদা সদায় ঘূৰি ফুৰে আৰু কৈছে বৈষ্ণৱক দেখি আঁতৰি পলাইবি ভয়ে চপাইবি মুণ্ড নুহি মাধৱৰ গদাৰ কুবত হৈবে কহাৰ খুন্দ কীৰ্তনৰ ধ্বনি জিঠানত শুনি তাৰণ চাপিবি পাখ বিষ্ণু দূত ছয় যথাতে থাকয় অকৰি বন্ত সৰ্বনাশ দেখিছেনে যমৰজাই যি যমৰ দূত তিনিজনক কি বুলি ক'লে য'ত বৈষ্ণৱগণ আছে এই বৈষ্ণৱগণৰ ওচৰত এইসকলক যাবলৈ মানা কৰিছে দূতসকলক যদি তোমালোকে তালৈ যোৱা য'ত বৈষ্ণৱগণ থাকে তাত য'ত হৰি কীৰ্তন চলি থাকে তাত ভগৱন্তৰ যি কমলি গদা সেই গদাৰ কোব তোমালোকে সহ্য কৰিব নোৱাৰিবা আৰু তোমালোকৰ হাড় মূৰ খুন্দ খুন্দ কৰিব বুলি কৈছে গতিকে সেই বৈষ্ণৱসকলৰ ওচৰত কেতিয়াও কাষ নাচাবিবা বুলি কৈছে দেখিছেনে আমাক ইমান সুন্দৰকৈ গুৰুজনাই প্ৰকাশ কৰাইছে যে এই যমৰজাৰ যি যমদূতৰ দ্বাৰা সেইকাৰণে কৈছে যে বৈষ্ণৱগণেই হৈছে ভগৱন্ত কৃষ্ণৰ দূত এই চাৰি বৈষ্ণৱ গতিকে এই চাৰি শংখ চক্ৰ গদা পদ্ম এই চাৰিজনে আহি কি কৰিলে অজামিলক লৈ গুচি গ'ল গতিকে অজামিলক লৈ যোৱাৰ লগে লগে যমৰ দূতসকলে গৈ পেলাই এতিয়া যমৰজাক যিটো শুনোৱাৰ পিছত যমৰজাই এইখিনি কথা কৈছে গতিকে আমি এই ঈশ্বৰ ভগৱন্ত বৈষ্ণৱৰ সংগ যেতিয়া ল'ম তেতিয়া আমাৰ ওচৰত এইবিলাকে যমে কাষ চাপিব নোৱাৰে এতিয়া আমাৰ জীৱনৰ আটাইতকৈ যমৰ দূত তিনিটা আছে সেই তিনিটা হৈছে কফ বাত পিত্ত এতিয়া আমি উদাহৰণ হিচাপে যদি চাওঁ যে মানুহৰ যদি বেমাৰ হয় যিজন ডক্টৰ বা কিবা হেৰি থাকে ডক্টৰ বা ইত্যাদি ডক্টৰসকল মানুহৰ যদি বেমাৰ থাকে তেতিয়া ডক্টৰ যেতিয়া আমি কাষ চাপোঁ ডক্টৰে সেই মেডিচিন দিয়াৰ লগে লগে আমাৰ বেমাৰ দূৰ হৈ যায় নহয় জানো আমাৰ দূৰ কৰি দিয়ে ডক্টৰ গতিকে আমি ডক্টৰৰ কাষ চাপিব লাগে আমাৰ জীৱনৰ এই সংসাৰৰ এই পীড়া তিনিটা কফ বাত পিত্ত এই তিনিটা পীড়া তিনিটাৰ পৰা আমি সেইকাৰণে কৈছে সাধু সংগত থাকিব লাগে এইবিলাকৰ ভাৱ ভাৱনাত আমি প্ৰশ্ৰয় দিব নালাগে এইসমূহৰ পৰা আঁতৰি থকা কেৱল হৰিত ভজনা কৰি আমি হৰিৰ চিন্তন কৰি থকা আমাৰ মন চিত্তটো শুদ্ধ কৰি থকা একমাত্ৰ উপায় হৈছে হৰি কীৰ্তন এইখিনি আমাৰ দূৰ কৰিব পাৰে একমাত্ৰ হৈছে হৰি গুণানুকীৰ্তন কৰা ভকতৰ সংগেহে আৰু কৈছে কি যিজনে হৰিৰ নাম চিঞৰি চিঞৰি গাই যায় তেওঁ কাষ নাচাপিবা বুলি ক'লে দেখিছেন যে এতিয়া নাৰদে হৰিৰ নাম চিঞৰি চিঞৰি গাই গৈছে আমি সেইকাৰণে কৈছে যে হৰিৰ নাম আমাক চিঞৰি চিঞৰি গাই যাবলৈ কৈছে ডাকি বোলা ৰাম ৰাম যে আমাক শেষত কি বুলি কয় যে ডাকি বোলা ৰাম ৰাম এতিয়া আমি ডাকি আমি জানো কিমান পাৰিছোঁ ডাকি ৰাম ৰাম ক'বলৈ আমাৰ সেইখিনি শক্তি আছে নেকি আমি বাটে ঘাটে যদি আমি কৃষ্ণ ক'বৰ কাৰণে আমাৰ শক্তি আছে নেকি এজনে সিজনক দেখাৰ লগে লগে কৃষ্ণ বা পাই মাতৃ হওক এই বুলি ক'বৰ কাৰণে আমাৰ সাহস নাইকিয়া হৈ যায় বাটৰ মুখত
কেতিয়াবা সন্মুখত আমি যদি ভকত এজনক লগ পাওঁ, কিবা কাৰণত ভকতৰ মাজত যেতিয়া মতবিৰোধ হৈ যায়, ইজনে সিজনক দেখিলে মুখখন কোচায়, তথাপি ইজনে সিজনক দেখিলে কৃষ্ণ বাপ এইষাৰ শব্দ ক্ষমাই ভকতৰ ভূষণ বুলি কয়, এইখিনিও ক'বৰ কাৰণে সাহস যোগোৱাব নোৱাৰে। বাটৰ সন্মুখত লগ পালেও কৃষ্ণ বুলি ক'ব নোৱাৰে, ডাকি ৰাম ৰাম ক'ব নোৱাৰে, এনে এটা শক্তি হৈ যায় আমাৰ, ভাবকচোন। কিন্তু আমাৰ মাজত এইটো আকৌ ধুনীয়াকৈ ক'ব পাৰে, আমাৰ আজি বোলে পাৰ্টি আছে, ব'লা পাৰ্টি খাব যাম, তেনেহ'লে কি আনিবা? ৩-৪জন লগ হৈ ৱাইন শ্বপৰ পৰা এই বস্তুটো আনিব পাৰে আৰু আনন্দ ফূৰ্তিৰে জেজ বুলি কৈ চিঞৰি চিঞৰি সেইটো হ'লে দেখুৱাই ডাকি, সেইবোৰ হ'লে ডাকি খাব পাৰে। কিন্তু ডাকি বোলা ৰাম ৰাম বুলি কৈ নামঘৰলৈ যাবলৈ সাহস নহয়, ইজনে সিজনক কৃষ্ণ বুলি ক'বৰ কাৰণে চিঞৰিবৰ কাৰণে সাহস নহয়। আমাৰ মাজত নাৰদৰ দৰে আমি বৈষ্ণৱ হ'ব লাগিব। কেনেকুৱা বৈষ্ণৱ হ'ব লাগিব? নাৰদৰ দৰে আমি চিঞৰি চিঞৰি ক'ব পাৰিব লাগিব, নাৰায়ণ নাৰায়ণ, ভয় কৰিব নালাগিব। যদি আমি একোজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত হৈছোঁ, গতিকে এজন শুদ্ধ যদি আমি ভকত হ'ব পাৰিছোঁ, আমি যদি চেষ্টা কৰিছোঁ, বৈষ্ণৱ হ'বলৈ যদি গৈ আছোঁ, তেনেহ'লে বাটে ঘাটে ক'ৰবাত দেখিলোঁ আমাৰ মুখত কৃষ্ণ শব্দটো আমি এৰিব নালাগিব। আমি ফোনত হেল্ল' কোৱা জেগাত আমি কৃষ্ণ ক'বলৈ আমি ভয় কৰিব নালাগিব। কাৰণ নাৰদৰ দৰে কৃষ্ণ কওক, নাৰদৰ দৰে কৃষ্ণ নাম বিশাল শব্দৰে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। নাৰদৰ দৰে আমি বিশাল এজন বৈষ্ণৱ হ'বলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে আমাৰ 12 বৈষ্ণৱৰ উদাহৰণ দি থৈ গ'ল, কোনজনে কেনেকৈ ঈশ্বৰৰ নাম লৈ গ'ল। আৰু ভকত হ'বলৈ হ'লে আমাক কেনেকুৱা কৈছে? হনুমানৰ দৰে হ'বলৈ কৈছে। কেনেকুৱা হনুমানৰ দৰে হ'বলৈ ক'লে? বাটে ঘাটে দেখিলেই জয় শ্ৰীৰাম ক'বৰ কাৰণে তেওঁ ভয় কৰা নাই, তেওঁৰ ওচৰত সাহস আছে সেইখিনি ক'ব পৰা। ৰাৱণৰ দৰে লংকাত সোমায়ো তেখেতে জয় শ্ৰীৰাম ক'বৰ কাৰণে সাহস ৰাখিছিল হনুমানে। ভাবকচোন, আমিও সেইখিনি কৰিবৰ কাৰণে সাহস যোগাব লাগিব। সেইকাৰণে আমাক কৈছে কি, যিজনে ডাকি বুলিছে ৰাম ৰাম কৈছে, সেইজনক যদি কোনোবাই যদি আমনি কৰে, তেনেহ'লে সেইজনক ঈশ্বৰৰ কমৰি গদাই লগে লগে তেখেতক ধ্বংস কৰি পেলাব, তেখেতৰ সম্পূৰ্ণ নষ্ট কৰি পেলাব। যিসকলে এই হৰিনামৰ আশ্ৰয় নলৈ বাহিৰৰ আশ্ৰয় লৈছে, কেৱল ৰাজসিক তামসিক আশ্ৰয় লৈছে, মৎস্য মাংস খোৱাৰ কথা, কৰৈ মৰে জন্মক পিঠা ইত্যাদিবিলাক যদি কৰ্ম কৰি ফুৰিছে, তেনেহ'লে সেইসকলে জানিব সেইখন গৃহ ধ্বংস হৈ গৈছে। সেই বাপাই মাতৃ হওক, আমি হবে তেনেকুৱা গৃহ চকুৰ আগত দেখি আহিছোঁ। আমাৰ গৃহৰ বেছি দূৰ নহয়, ওচৰতে এঘৰ মানুহৰ সম্পূৰ্ণ গৃহ নষ্ট হৈ গ'ল। প্ৰতিটো সময়ত ৰাজসিক হিচাপে ফুৰোতে গোটেই গৃহখনেই নষ্ট হৈ গ'ল খাওঁতে। গতিকে আমি হৰিনামৰ আশ্ৰয় ল'লে এইবিলাক বস্তুৱে আমাক কেতিয়াও লগ ল'ব নোৱাৰে। সেই বস্তুকেইটা তিনিটাৰ মুণ্ড হাৰ ভাঙি দিব বুলি যমৰজাই যমৰ দূতক কৈছে। মানে যমৰ দূতক কোৱা মানেই সেইসকলক কৈছে যিসকলে নিজৰ যম দূতৰ দৰে চৰিত্ৰ আহৰণ কৰিছে, যিসকলে ঈশ্বৰৰ গুণানুকীৰ্তনৰ পৰা আঁতৰি গৈছে, যাক দিনে দিনে যমৰ দূতৰ মায়াই বেৰি ৰাখিছে, সংসাৰৰ মায়াই বেৰি ৰাখিছে, আৰু যমৰ দূতে ক্ৰমান্বয়ে চাপ খাই আহিছে যাৰ ওচৰলৈ। কৰ্মবান্ধনে তিনি তাপে আমনি কৰিবহি, কাৰণ সি কৰ্মবান্ধনত ফচোতে এদিন গৈ কি হ'ব, তিনিটা তাপত তেওঁ ফচি যাব। কাৰণ তিনি তাপটো আমি সকলোৱে পাওঁ, তিনিটা তাপক সহ্য কৰিব নোৱাৰাকৈ ফচি গ'ল। লোকক সেইখিনি কৰিবলৈ গ'লে নিজেই সোমাবলগীয়া হয়। এতিয়া আমাক ইমান ধুনীয়াকৈ কৈছে কৃষ্ণ, তাৰ পাছৰখিনিলৈ আহোঁ বা সমস্ত। যাৰ জিভায়ে নুবোলে বিষ্ণুৰ গুণ নাম সৰ্বক্ষণে, যিজনৰ মনে হৃদয় পদ্মত নিশ্চিন্তে কৃষ্ণ চৰণ, যিজনৰ হৃদে
পদ কমলে তাত মূৰ দায়া নেৰিবি সদায় বান্ধিয়া নহাতে গলে। এতিয়া যিজনৰ মুখেৰে যাৰ জিভাইৰে হৰি গুণনাম কৃষ্ণ গুণনাম যদি নাগায় সেইজনক কি কৈছে হৃদয় পদ্মত কৃষ্ণৰ চৰণ নিচিন্তে সেইজনক কি কৈছে হাত ভৰি বান্ধি গলে ৰচি বান্ধি চুচুৰাই লৈ আন বুলি কৈছে। এতিয়া কোনজনক কৈছে যিজনক কৰ্মবন্ধনে বান্ধিব যিজনে ঈশ্বৰৰ চৰণলৈ নাহি জনগণক ঠগে লুটপাট কৰে এনে এজন লোকক দিনে 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 তেওঁ কৰ্মবন্ধনত তেওঁ সোমাই গৈ থাকে। আৰু এই যেনেকৈ আমি আহাৰ যদি খাওঁ আহাৰে আমাক কেনেকৈ আমাক নচুৱাই দিয়ে ভাবক। এজন মদাহী লোকে যেতিয়া মদ সেৱন কৰে তেওঁ সেই মদৰ মাতালতে তেওঁ কি হয় নাচি যায় মদে নচুৱাই দিয়ে আহাৰে নচুৱাই দিয়ে। ঠিক তেনেকৈ আমিও আমাক কৰ্মগুণৰ দৰে আমি যি আহাৰ সেৱন কৰি যাম সেই আহাৰে আমাক নচুৱাই দিব আৰু কৰ্মগুণেৰে আমাক ভৰাই ভৰাই নি এদিন আমি তেনে কৰ্মত লিপ্ত হৈ গৈ থাকিম দিনে দিনে। গতিকে তাত আমি ফচি যোৱাৰ লগে লগে আমাক কি হ'ল যমৰ যান্ত্ৰণাই আমাক বেৰি ধৰিব যেনেকৈ অজামিলক বেৰি ধৰিছিল। এতিয়া শেষত নাৰায়ণৰ নাম আহিল বুলিহে তেওঁ ৰক্ষা পালে। আমাৰ জানো সেই শেষত হৰিনাম আহিবনে আমি এবাৰ চিন্তা কৰিব লাগিব পাপা আই মাতৃ হওক। যদি আমি হৰিৰ চিন্তা নকৰোঁ কৃষ্ণৰ নাম চিন্তন নকৰোঁ সৰু শিশুটো নাম আমি চিন্তন নকৰোঁ সৰু শিশুৰ লগত যদি আমি নেখেলোঁ। এই কথাষাৰ মাধৱদেৱে গম পায়। মাধৱদেৱে কেৱল ভগৱন্তৰ বাৎসল্য প্ৰেমৰ লগত তেখেতে আনন্দ কৰিলে। তেওঁ যিবিলাক লিখিলে ভগৱন্ত কৃষ্ণৰ শিশুলীলাৰ বৰ্ণনৰ বিষয়ে বেছিকৈ তেখেতে লিখি থৈ গ'ল। গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে এইবুলি তেওঁ যি নন্দৰ কোলাত কৃষ্ণই নাচি আছে তাৰ মানে কি আমিও কৃষ্ণক নামত আমি নাচিবলৈ শিকিব লাগিব। যদি আমি কৃষ্ণৰ নামত আমি নাচিবলৈ শিকা নাই কৃষ্ণৰ নামত আমি খেলিবলৈ শিকা নাই আমি প্ৰতিটো সময় কৃষ্ণ নামক যদি জিভাৰে স্মৰণ কৰিবলৈ শিকা নাই তেনেহ'লে আমাৰ মৃত্যুৰ আগমুহূৰ্তত কেতিয়াও নাৰায়ণ নাহে 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 কাৰণ জিভাখন নুঘূৰিব। আমি যিটো শব্দ যিখিনি শব্দ আমি বেছিকৈ ব্যৱহাৰ কৰিম সেই শব্দটোহে জিভাই মৃত্যুৰ আগমুহূৰ্তত প্ৰকাশিত কৰিব। গতিকে মন আৰু চিত্তৰ মাজত আমি সংযোজন কৰিব লাগিব। মৃত্যুৰ আগমুহূৰ্তত যেতিয়া আমাৰ জিভাই কাম নকৰিব আমাৰ যেতিয়া চক্ষুই কাম নকৰিব কৰ্ণই আমাক কাম নকৰিব তেতিয়া আমাৰ বিদ্ৰোহ সময়ত আমাৰ কি কৰিব বিদ্ৰোহ সময়ত আমি কি কৰিব লাগিব মন আৰু চিত্ৰৰ লগত আমি সংযোজন কৰিব লাগিব। এইখিনি আনিবলৈ হ'লেও মৃত্যুৰ আগমুহূৰ্তত হ'লেও আমি কি কৰিব লাগিব কৃষ্ণৰ নাম আমি গাবলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে আমি চেষ্টা কৰিলে আমাৰ জিভাই এইখিনি কৰ্ম কৰিব। যদি আমি নাগাওঁ তেনেহ'লে আমাৰ জিভাই আৰু সময়ত মৃত্যুৰ আগমুহূৰ্তত আমাৰ জিভাই কেতিয়াও কৃষ্ণ কৃষ্ণ কৰি এই দুহাত জুৰি প্ৰণাম জনাই আমি ভগৱন্তক প্ৰণাম জনাই হাত দুখন আমি আনিব নোৱাৰিম। কাৰণ মৃত্যুৰ আগমুহূৰ্তত আমাৰ শৰীৰটো অচল হৈ যাব যেতিয়া আমি হাত দুখনকো আমি টানিব নোৱাৰিম। যেন আমি ভগৱন্তৰ ওচৰত এনেকৈ প্ৰাৰ্থনা কৰিব লাগিব আমাৰ বল শক্তি মন চিত্ত যেন একচিত্ত হৈ হাত দুখনো যেন বুকুৰ মাজলৈ আহি কৃষ্ণ বুলি কৈ আমাৰ প্ৰাণবায়ু উলিয়াব পাৰিব লাগিব কৃষ্ণ নামেৰে। আৰু যিসকলে এই অভ্যাস নাই কৰা তেওঁলোকক হাতে ভৰিয়ে বান্ধি লৈ আন বুলি যম ৰজাই কৈছে। এ হৰি চৰণত সদায় বিমুখ নুশুনে কৃষ্ণ কথা মাধৱৰ একো কীৰ্তন কৰয় চম কৰি ফুৰে বিঠা।
কৃষ্ণৰ কীৰ্তন নকৰি থাকয় আনেখে কথা চুবাই সিটো পাপিষ্ঠক ঝান্তে বান্ধি আন লোহাৰ ডাংকে কোবাই। যমৰাজাই সেইজনক আনিবলৈ কৈছে, লোহাৰ ডাঙেৰে কোবাই সেইজনক আনিবলৈ কৈছে যিজনে কেতিয়াও কৃষ্ণৰ গুণৰ কথা নকয়। এতিয়া আমাক ভাবক, বাৰম্বাৰ গুৰুজনে কৈছে কৃষ্ণৰ নাম ল'বলৈ, কিয় আমাক দিলে? আমি চোন এতিয়া কৃষ্ণ নামৰ পৰা আমাক অঁতৰাই বিভিন্ন দেৱ দেৱতাৰ ফালে টনুৱাই নিবলৈ চেষ্টা কৰে কিছুমান লোক আছে। আমাকতো কৈ আছে কৃষ্ণৰ নাম বাৰম্বাৰ লোৱা, অজামিল উপাখ্যানৰ দ্বাৰা আমাক কৃষ্ণৰ নাম ল'বলৈ কৈছে, কৃষ্ণৰ নাম মৃত্যুৰ মুহূৰ্তত আনিব কৈছে, কিন্তু কৃষ্ণ নামৰ পৰা অঁতৰাই নিয়া মানেই বিপদ বুলি ক'লে। এতিয়া সেইজনৰ জীৱন এনে বৃথা যিজনে কৃষ্ণৰ নামৰ পৰা আঁতৰি গৈছে। কৃষ্ণৰ কীৰ্তন যদি যিজনে শুনিব বিচৰা নাই, গম পাইছেনে, সেইজনক ঝান্তে বান্ধি আন বুলি কৈছে। সেইসকলৰ শ্ৰম, যিমানবোৰ শ্ৰম কৰিছে, কষ্ট কৰিছে, সেইবোৰ বৃথা, সেইবিলাক কাম নাই, কাৰণ সকলো বিসৰ্জন আছে। কৃষ্ণ নামৰ কেৱল বিসৰ্জন নাই, ৰাম নামৰ বিসৰ্জন নাই। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এ ৰাম এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। মাধৱদেৱে ক'লে অব্যক্ত ঈশ্বৰ কিমতে চিন্তিবা হৰি, ব্যাপকত কিবা বিসৰ্জন। তেওঁ জানো কিবা বিসৰ্জন আছে? ব্যাপকত তেওঁৰ বিসৰ্জন আছে নেকি? নাই। যিজনৰ বিসৰ্জনেই নাই সেইজনৰ আশ্ৰয় ল'বলৈ কৈছে, কাৰণ বাকীবিলাক আমাৰ বিসৰ্জন আছে। বিসৰ্জন থকা কৰ্মবিলাক কৰিলে জানো আমি মুক্তি পাম? কেতিয়াও নাপাওঁ বুলি কৈছে। আৰু বিসৰ্জন থকা কৰ্মবিলাক কৰাবিলাকক ধৰি আনি ঝান্তে কোবাবলৈ কৈছে। দেখিছেনে সেইসকলক, যিসকলে ঈশ্বৰ কৃষ্ণৰ নামৰ পৰা আঁতৰি গৈছে, যিসকলে ভগৱন্তৰ চৰণ চিন্তনৰ পৰা আঁতৰি কেৱল বিভিন্ন ধৰণৰ ৰাজসিক কৰ্মত যদি লিপ্ত হৈছে, জীৱ হত্যাত লিপ্ত হৈছে, সেইসকলক ঝান্তে কোবাই আন বুলি যমৰাজাই কৈছে। এই পৃথিৱীততো শান্তি নায়েই। আপুনি ভালকৈ লক্ষ্য ৰাখিব যে যিসকল লোকে ঈশ্বৰ কৃষ্ণত শৰণ লোৱাৰ পিছতো যেতিয়া জীৱ শিৱ বধ কৰি আছে, তেওঁলোকৰ জীৱনত চাবচোন অশান্তি আছেই, টানি আনে কিবা নহয় কিবা এটা হয়। আকৌ যিসকল লোকে জীৱ বধ কৰি আছে ঈশ্বৰৰ নামত, মানে ভগৱানৰ নামত, দেৱ দেৱীৰ নামত বধ কৰি আছে, সেইসকলৰ গৃহতো শান্তিপূৰ্ণৰ জীৱ সন্তান জন্ম হোৱা নাই, অশান্তিৰ জীৱ জন্ম হৈ আছে। দুই এটি হ'লেও প্ৰমাণ কৰি চাব আপোনালোকে, নিশ্চয় তেনেকুৱা প্ৰমাণ পাব। কৃষ্ণৰ চৰণত আমি যদি একচিত্তৰূপে সোমাই যাওঁ, তেনেহ'লে এইবিলাক যমৰ যান্ত্ৰণাৰ ভাৱবিলাক আমাৰ মাজলৈ নাহে। সেইকাৰণে কৈছে যে আমি আমাৰ সন্তান, পবিত্ৰ সন্তান এটি পাবলৈ হ'লে, পবিত্ৰ জীৱন এটি পাবলৈ হ'লে আমি কৃষ্ণৰ চৰণ আশ্ৰয় ল'ব লাগিব। যদি অপবিত্ৰ বস্তুত যদি আমি কিবা কাৰণত আমি অপবিত্ৰ নিশ্চয় হয়, গতিকে অপবিত্ৰ জীৱৰে আহি প্ৰৱেশ কৰে গৃহখনত। সেই কথাখিনি জানিব লাগিব এজন ভকত বৈষ্ণৱে হ'লে। গতিকে ভকত বৈষ্ণৱৰ এই কথা, সেইকাৰণে কৈছে কি, সকলো বস্তু জীৱ জগতৰ কল্যাণেই হ'ল ভকতৰ কৰ্ম। প্ৰকৃতিৰ প্ৰতি দয়া, জীৱৰ প্ৰতি দয়া, সকলো জীৱ জগতৰ প্ৰতি প্ৰেম, চাফ চিকুণতা, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম, এয়াই হৈছে বৈষ্ণৱৰ কৰ্ম। গতিকে এই বৈষ্ণৱজনে কেতিয়াও ৰাজসিক আৰু তামসিক কৰ্মত লিপ্ত হ'ব নোৱাৰে। ৰাজসিক তামসিকৰ পৰা আঁতৰি থাকিলে তেওঁ গৃহত কেতিয়াও অপবিত্ৰ বস্তু প্ৰৱেশ কৰিব নোৱাৰে, বিমংগল নহয়। এতিয়া আকৌ কৈছে শুনক,
নৰকৰ পথ ইটো গৃহবাস তাহাকে যাহাৰ ৰতি কৃষ্ণ আতেখে তাহাৰ যাহাৰ ৰতি কৃষ্ণ বাপাই মাতি হওক ভাজ্যাক পুত্ৰক পুখিবে যতনে এৰেতি জগত পতি বিষ্ণুৰ চৰণ নিচিন্তি সদায় ধনকেহে কৰে ধ্যান সিটো পাতকীক সুধিবে নালাগে অজান্তনা কলাগিয়ান কৃষ্ণ বাবাই মাতৃ হবে এষাৰ কিন্তু বিশাল ডাঙৰ কথা কৈ গ'ল গুৰুজনাই নৰকৰ পথ ইটো গৃহবাস সেইজনৰ ঘৰ নৰকত বাস কৰি আছে না আতেখে যাহাৰ ৰতি সেই তাত যিজনে ৰতি হৈ আছে ভাজ্যা পুত্ৰ পুখিবৰ কাৰণে ল'ৰা ছোৱালী ইত্যাদি পুহিবৰ কাৰণে অকল ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি থাকে এইবোৰ ঘৰ পত্নী ইত্যাদিক চিন্তা কৰোঁতে ভগৱন্তক চিন্তা কৰিবলৈ পাহৰি পেলাইছে জানিব যিজন লোকে ল'ৰা ছোৱালী ইত্যাদি পুহোঁতে ঈশ্বৰক চিন্তা কৰিবলৈ পাহৰি গৈছে জানিব সেইজনৰ ঘৰ নৰকৰ ঘৰ বুলি কৈছে সেইজনৰ ঘৰ আৰু বিষ্ণুৰ চৰণ চিন্তিয়া সদায় নিচিন্তি সদায় বিষ্ণুৰ চৰণ চিন্তা নকৰি ধনেকেহে কৰে ধ্যান কেৱল ধনৰ কথাকেহে ধ্যান কৰ ক'ত টকা পাম কোনফালে গ'লে পইচা পাম ইত্যাদি কথা যদি চিন্তা কৰি থাকে সেইটো পাতকীক সুধিবই নালাগে সেইজন মানে পাতকী কৈছে পাতকী মানে হ'ল পাপী সুধিব নালাগে যান্ত্ৰণা লাগিবে আন তেওঁ জীৱনৰ যান্ত্ৰণা কিবা গম পাইছেনে যমে এইখিনি কথা কাক কৈছে যমদূতক কৈছে কাৰণ এইজনৰ ঘৰ একেবাৰে নৰকৰ ঘৰ যিজনে পুত্ৰ পত্নী ইত্যাদি পুখিবৰ কাৰণে চিন্তা কৰোঁতে কি কৰিলে ভগৱন্তক পাহৰি গ'ল আমাক এইটো কথা কোৱা নাই যে পত্নী পুত্ৰ আমি বিবাহ কৰাৰ পিছত তেওঁলোকক আমাক নুপুখিবলৈ কোৱা নাই কেৱল যে ঈশ্বৰকে পুখি থাকিম সেইটো কথা কোৱা নাই ইয়াৰ দ্বাৰা আমাক এইটো কথা কৈছে যে বিবাহ কৰাৰ পিছতো পুত্ৰ পুত্ৰী পত্নী থকাৰ পাছতো তাৰ মাজতো আমি কি কৰিছে ভগৱন্তৰ নাম চিন্তন কৰিবলৈ কিছু সময় উলিয়াবলৈ কৈছে ভগৱন্তৰ নাম আমি চিন্তা কৰিব লাগিব আৰু যিখন গৃহত ঈশ্বৰৰ কথা ধ্যান নাই ঈশ্বৰৰ কথা চিন্তা নাই সেইখন গৃহত কেৱল ধন টকা পইচাৰ কথা চিন্তা কৰিছে জানিবা সেইখন গৃহ কেৱল যান্ত্ৰণা তাৰ বাহিৰে আন একো নাই যদি ঈশ্বৰৰ কথা যদি চিন্তা কৰিলে হয় তেনেহ'লে তেওঁ গৃহখন পবিত্ৰ হৈ দিনে দিনে আহিলে হয় আকৌ কৈছে শুনক কৃষ্ণ কথা এৰি হাতে পাঞ্চে বেৰি আন কথা কৈ থাকে অমিতক এৰি যেন বিস্তা ভুঞ্জে গৰু শুকৰৰ সিটো পাপী হব দৈৱে ভৈলাহত চিন্তে আপোনাৰ মাৰ উপজি মৰিবে যান্ত্ৰণা ভুঞ্জিবে নাহিকে তাৰ নিস্তাৰ হে বাপাই মাতৃ হওক কাৰ গৃহত যান্ত্ৰণা ভুগিব কোনজনে সমস্ত সংসাৰৰ যান্ত্ৰণা ভোগে এই যান্ত্ৰণা ভোগা লোকসকলৰ বিষয়ে যম ৰজাই যমৰ দূতক বুজোৱাৰ দৰে আমাক ইয়াত বুজাই আছে ইয়াত কৈছে কৃষ্ণ কথা এৰি হাতে পাঞ্চে বেৰি আনৰ কথা কৈ থাকে ভগৱন্ত কৃষ্ণৰ যি গুণানুকীৰ্তন এৰি পেলাই কেৱল অন্য কথা পাতি থাকে লোকৰ পৰ চৰ্চা কৰি থাকে সেইজন জানিব সেইজনে কি কৰিছে অমিতক এৰি কি কৰিছে
বিস্তা ভুঞ্জে। গম পাইছেনে? মৃত্যুৰ সময়ত বিচনাত পৰি পেলাই যিজনে কষ্ট পাই থাকে, মৃত্যু নহয়ে নহয়, আত্মা ওলাই নাযায়, যি বিচনাত শুই শুওঁতেই তেওঁ লেট্ৰিন গ'ল, প্ৰস্ৰাৱ গ'ল, সেইজন লোকৰ কেনে এটা দূৰ অৱস্থা হয়, সেইজন লোকৰ কথা কৈছে। সেই লোকজন কেনেকুৱা হয়? যিজন গৰু বৃদ্ধৰ সময়ত, যিজন গৰুৱে বৃদ্ধ গৰু যিজন বৃদ্ধ গৰু, সেই গৰু মৃত্যুৰ সময়ত কেনেকুৱা অৱস্থা হয়? সেইখন দিয়া। মৃত্যুৰ সময়ত কেনেকুৱা অৱস্থা হয় সেই কথা কৈছে। যে এতিয়া বুঢ়া গৰুৰ অৱস্থা কি হয়গে? যে হাল টানিব নোৱাৰে, শক্তি নাই, পোকে ধৰে ইত্যাদি এনেধৰণৰ যান্ত্ৰণা ভুগিব লগা হয়। গম পাইছেনে? তো আমাক তেনেকুৱা তুলনা কৰিছে সেইজনৰ দৰে। কৃষ্ণ বা আই মাতৃহঁত এই কেইদিনমান ধৰি আমাৰহঁতৰ শৰীৰৰ অৱস্থাও সিমান সুচল নহয়, গতিকে অলপ ঠাণ্ডাৰ প্ৰভাৱো বেছি হৈছে। সেই হেতুকে আপোনাৰহঁতৰ শ্ৰীচৰণত সেৱা জনাই আমি এখনি বস্ত্ৰৰ ওপৰত লৈ লৈছোঁ। কৃষ্ণ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব বা পাই মাতৃহঁত। গতিকে শৰীৰ সুস্থ নোহোৱাৰ বাবে আমি আপোনাৰহঁতৰ ওচৰত দুদিনমানৰ আগৰ পৰা আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আৰু সেই তেনেকুৱা কৈছে, সিটো পাপী হ'ব দৈৱে ভৈলহত চিন্তে আপোনাৰ মাৰ, উপজি মৰিবে যান্ত্ৰণা ভুঞ্জিবে নাহিকে তাৰ নিস্তাৰ। সেইজনৰ আৰু জীৱনত নিস্তাৰ নাই বুলি যমৰজাই কৈছে। এনেকৈ আমাক কি কৈছে? যমৰজাই যমদূতক বুজোৱাৰ দৰে আমাক বুজাই আছে। ইয়াৰ পিছত আকৌ বুজাইছে, শুনক। কৃষ্ণ, বিষ্ণুৰ নামৰ মহিমা শুনিয়া দুতগণ ভৈল দৰি, হৰি ভকতক দেখিবাক প্ৰতি দৰাই সিদিনা ধৰি, অহুক নিগদতে শুনা কুৰুপতি, কহিলো পৰম সাৰ, হৰি নাম বিনা পাপ সাগৰত কাহাৰো নাই নিস্তাৰ। আৰু ইয়াক সেইদিন ধৰি যেতিয়া যমৰজাই যমদূতক এই কথাখিনি বুজালে, সেইদিন ধৰি যমদূতে কেতিয়াও এই হৰি ভকতৰ আশ্ৰয় চাপিবলৈ নাহে আৰু সদায় ভয় কৰিছে বুলি কৈছে। সেইকাৰণেহে প্ৰভু বাপ আই মাতৃহঁত, আমিও যদি সদায় ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন যদি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেনেহ'লে আমাৰ জীৱনলৈ এই যমৰ 3টা যান্ত্ৰণাই আমাক বেৰি নধৰে। তো আমাৰো এই আজি অজামিল উপাখ্যানৰ 3য় কীৰ্তন আমি আগবঢ়াই আছোঁ। বাপ আই মাতৃহঁত, এইখিনি কথা এনেকৈ আমাক বুজনি দি গৈ আছে। মহাযোগীজনো ব্ৰহ্মা চিন্তে যদি হৰি নাম নলয়ে, সিও ভ্ৰষ্ট হোৱা সংসাৰত পৰে, চাৰি বেদেহে নকৰে, ধৰ্ম অৰ্থ কাম যিটো অভিলাষে, যি চাৱে মুখ্যৰ পথ, সিও হৰি নাম কীৰ্তন কৰি কি পাৱে হব মনু ৰথ। কৃষ্ণ, এইবাৰ পাই মাতৃহঁত, ইয়াত কৈছে, যদি মহাযোগীজনে, তেওঁ যোগী হয়, তপস্বী হয়, যদি হৰি কথা নলয়, হৰি নাম শ্ৰৱণ কীৰ্তন নকৰে, ব্ৰহ্মক চিন্তা কৰে, ব্ৰহ্ম ধ্যান কৰে, কিবা ধ্যান কৰে,
এতিয়াও যদি ধ্যান কৰে চাৰি বেদে সেইজনো নৰকত পৰে বুলি কৈছে। এতিয়া আমাকচোন বিভিন্ন ধৰণে বিভিন্ন উত্তৰ দিবলৈ আহে, কিছুমানে বেদে আমুক কৈছে, চাৰি বেদে তামুক কৈছে। এতিয়াতো আমাক গুৰুজনাই ইয়াত সুন্দৰকৈ আমাক চাৰি বেদৰ পৰম ৰহস্যৰ কথা ইয়াত ক'লে যে চাৰি বেদে আমাক কি কৈছে যে ব্ৰহ্মাক চিন্তা যদি সেই যোগীজনেও যদি ব্ৰহ্মাক চিন্তা কৰিছে, যিয়ে হৰিনাম লোৱা নাই যদি ব্ৰহ্মাকো চিন্তা কৰিছে তেওঁ জীৱন ভ্ৰষ্ট হৈ যায় বুলি ক'লে। তো এই কথা কোনে কৈছে? চাৰি বেদে কৈছে বুলি আমাক গুৰুজনাই কৈছে। ক'ৰ পৰা আনিছে? চাৰি বেদৰ পৰা তেওঁ উদ্ধাৰ কৰি আনিছে। গুৰুজনাইতো বেলেগৰ পৰা অনা নাই, চাৰি বেদৰ হাৰ বুলিহে আমাক ইয়াত দিলে, চাৰি বেদৰ কথা আনি দিলে। এতিয়া যদি ইয়াত যদি মিছা হয়, গুৰুজনাৰ কথাখিনি মিছা হ'ব জানো? এতিয়া আমাকতো এইখিনি পঢ়িলে মানে এইখিনি কথা ক'লে মানে দুই এজন আছে কবিতা পঢ়া বুলিহে ক'ব, কবিতা কোৱা বুলিহে ক'ব। তো ঈশ্বৰৰ গুণানুকীৰ্তন যি চাৰি বেদৰ হাৰ মৰ্ম গুৰুজনাই আমাৰ ইয়ালৈ টানি আনিলে। এতিয়া ইমান সুন্দৰকৈ আমাৰ ইয়াত দিছে যে ধৰ্ম অৰ্থ কাম যিটো অভিলাষে যি চাৱে মুখ্য পথ। তেওঁ ইমানখিনি পূজা পাতল কৰিছে, অভিলাষে তেওঁ মুখ্য পথ বিচাৰিছে। সিও হৰি নামৰ কীৰ্তন কৰিহি, যদি হৰি নাম কীৰ্তন কৰে সবে পাৱে মনোৰথ, তেতিয়াহে মনোৰথ হ'ব, তেতিয়াহে তেওঁ সেই যজ্ঞৰ কাম পূৰ্ণ হ'ব। যদি হৰি নাম নাই কোৱা তেনেহ'লে তেওঁলোকৰ সেই কৰ্ম যিমান পূজা পাতল যাগ যজ্ঞ কৰিছে কোনো শুদ্ধ পথ নহ'ব। তেওঁলোকে সেইখিনি যিমানখিনি কৰ্ম কষ্ট কৰিছে চব অথলে যাব বুলি আমাক কীৰ্তন ঘোষা ইয়াত সুন্দৰকৈ ক'লে। এই ৰাম নামৰ মহিমা নজানি ঋষিয়ে আন প্ৰায়শ্চিত্ত বিহে, মৃত সঞ্জীৱনী নজানি বৈদ্যে আন ঔষধক দিয়ে। জগতৰে মুখ্য হৈবেক বুলিয়া জানিয়া ইটো নকৰে, সংসাৰৰ দুৰ্লভ হেন হৰি নাম হেলাতে কতো নলয়ে। কৃষ্ণ ইয়াত ইমান তত্ত্ব দাঙি পেলাই আমাক কৈ আছে। ইয়াত আকৌ কৈছে যে হৰি নামৰ মহিমা ঋষিয়ে নাজানে, সেইসকল ঋষিয়ে নাজানে আৰু কি কৰিছে আন প্ৰায়শ্চিত্ত বিহে, আমুক কৰিব লাগিব, সেইকাৰণে ভিন্ন ঋষি ভিন্ন মতেৰে আমুক প্ৰায়শ্চিত্ত কৰ, সিটো কৰ, সিটো কৰ, ইমানখিনি কৰিছিলে পৰীক্ষিতক। কিন্তু ইমানখিনি দিয়া স্বত্তেও হ'ল জানো? মৃত্যুৰ তৰা উপায় কেৱল হৰি নাম বুলিহে সুখে পিছত পৰীক্ষিতক দিয়াৰ পিছত পৰীক্ষিতে মুক্তি পাইছে। এতিয়া আমিও এই হৰি নাম মৃত সঞ্জীৱনী বুলি কৈছে হৰি নামক। এই মৃত সঞ্জীৱনী হৰি নাম থকা স্বত্তেও বৈদ্যে আন ঔষধ দিয়ে, যজ্ঞ কৰা, তপ কৰা, হোম কৰা, ধ্যান কৰা, আমুক কৰা আমাক দিয়ে। ইয়াত আমাৰ হৰি নাম মৃত সঞ্জীৱনী থকা স্বত্তেও ইমানখিনি দিও কি কৰিছে এনেকুৱা ঔষধ দি ফুৰে। আৰু কি কৰে ব্ৰহ্মাণ্ডখনৰ কল্যাণৰ কাৰণে, ব্ৰহ্মাণ্ড জগত কল্যাণৰ কাৰণে হোম যজ্ঞ পাতিব, ডাঙৰ ডাঙৰ যজ্ঞ স্থান পাতিব। কিন্তু ব্ৰহ্মাণ্ডত যেনে বিঘিনি নাঘাটক। ব্ৰহ্মাণ্ডৰ জগত কল্যাণৰ কাৰণে যেতিয়া যজ্ঞ পাতে, যজ্ঞ পতাৰ পাছত কি এতিয়া ইৰাণ ইৰাকত কি যুদ্ধ হৈ থকা নাই? ইমান ডাঙৰ যজ্ঞ পতাৰ পিছতো হৈ থকা নাছিল নে? যদি আমি যজ্ঞ পাতি দিওঁ কি যুদ্ধ নাই হোৱা? এতিয়াচোন ইখন দেশৰ লগত ইখন দেশৰ মাজত কাজিয়া হৈ আছে, মিলাপ নাই। কেলে? নিজৰ ভাই ভাইৰ মাজত কাজিয়া, নিজৰ একেলগে থকা বন্ধু বান্ধৱী ইজনে সিজনৰ মাজত কাজিয়া কিয় হৈ আছে? কাৰণ আমি প্ৰত্যেকে আমাৰ মন চিত্ত শুদ্ধ কৰিব পৰা নাই। মন চিত্ত শুদ্ধ কৰা একমাত্ৰ পৰম পথে হৈছে হৰিনাম, আৰু এই হৰিনামেহে আমাৰ মন চিত্ত শুদ্ধ কৰিব। ই মৃত সঞ্জীৱনী বুলি কৈছে। কাৰণ আমাৰ হৰিনামে কেলে মৃত সঞ্জীৱনী ক'লে? হৰিনাম আশ্ৰয় ল'লে আমাৰ মন চিত্ত যেতিয়া শুদ্ধ হ'ব, পবিত্ৰ হ'ব, এজন মানুহ যেতিয়া পবিত্ৰতা হ'ব, তেওঁ সদায় জগতৰ কল্যাণৰ কথা চিন্তা কৰিব, তেওঁ অমৰ হৈ ৰ'ব। এই আত্মাবায়ু যেতিয়া ইয়াৰ প্ৰাণবায়ু ইয়াৰ পৰা ওলাই যাব, জগতৰ কল্যাণৰ কথা চিন্তা কৰা মানুহ এজন যেতিয়া আত্মাবায়ু ওলাই যাব, তেওঁ অমৰ হৈ ৰ'ব। এটা কবিতা আমাৰ সবৰ দেউতাই, আমি যেতিয়া চাকৰিৰ পৰা প্ৰায় ৩-৪ বছৰ যেতিয়া হৈছিলে, তেতিয়া আমাৰ সবৰ দেউতাই এটি কবিতা শুনাইছিলে। কবিতাটি আছিল, অমৰ জীৱন কৰে সেইজন সদায় আনৰ হিত, সত্য কথা কয় ধৰ্ম পথ লৈ পাপক নিদিয়ে চিত,
অন্তৰত যাৰ নাই অহংকাৰ নম্ৰভাৱে কথা কয়, দৰিদ্ৰৰ প্ৰতি দয়াশীলতি কাকো হিংসা নকৰে, কূটনীতি দমন কৰে সেইজন সুনীতি প্ৰচাৰ কৰে, জানিবা নিশ্চয় সেই জীৱনত অমৰ জীৱন ধৰে। আমি ভাবে সেই দিন ধৰি এই কবিতাটোৱে আমাৰ দেউতাহঁতে সৰুতে শুনিবলৈ পাইছিলে, এই পঢ়িবলৈ পাইছিলে। সেই কবিতাটো আমাৰসবক শুনালে। আমাৰসবৰ মন চিত্ৰত এই কবিতাটো হৃদয়ত কি হ'ল, খুটিত হৈ ৰ'ল। ৰোৱাৰ পিছতে কবিতাৰ অৰ্থখিনি আমি বুজি পেলাই কৰ্ম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ আগছোৱাত আমাৰসবৰ মন চিত্ৰ সদায় চঞ্চল আছিলে, আমি বুজি পোৱা নাছিলোঁ। আজি আমি বুজি পোৱাৰ পিছত দিনে দিনে আমাৰসবৰ মন চিত্ৰ সদায় সলনি হৈ কেৱল কৃষ্ণ নামত ৰতি হৈ গ'ল। জগত কল্যাণৰ কাৰণে কেৱল ভাৱ চিন্তা ভাৱ সোমাই আহিছে, আৰু সেইকাৰণে জগত কল্যাণৰ কাৰণে ভগৱন্তৰ গুণানুকীৰ্তন কেৱল মুখেদি বাস কৰাবলৈ আৰম্ভ কৰা হ'ল। আৰু দিনে ঈশ্বৰৰ কৃষ্ণ গুণানুকীৰ্তন মুখেদি বাস কৰি শব্দ ব্ৰহ্মাণ্ডত যেন কেৱল কৃষ্ণ নামেই বিৰাজ হয়, সেই বুলি সৰ্বব্ৰহ্মাণ্ড আমি এৰিবলৈ আৰম্ভ কৰিলোঁ। আমি ভাবে ইয়াত কোনো স্বাৰ্থ বিচাৰি আমি ইউটিউব খোলা নাই। ইয়াত আমি ইউটিউব খুলিছোঁ কেৱল ব্ৰহ্মাণ্ড জগতত যেনে ধৰণৰ আমাৰ ভিডিঅ'বিলাক প্ৰকাশিত হৈছে, সেই প্ৰকাশিত হোৱা ভিডিঅ'বিলাকৰ বিৰুদ্ধে আমাৰসবৰ এই পবিত্ৰতা ভিডিঅ'বোৰে কিজানি সেইসকলক বাধা দিয়ে, এই অপবিত্ৰ ভিডিঅ'বিলাকক কিজানি বাধা দিয়ে। দুজন বা তিনিজন লোকে হ'লেও যদি এই কথা শুনিছে, যদি 5জনেও যদি শুনিছে, তেওঁলোকে ঈশ্বৰৰ গুণানুকীৰ্তনত যদি আগ্ৰহ হৈছে, তেওঁলোকৰ জীৱন ধন্য। কাৰণ অপবিত্ৰ ভিডিঅ'ৰ পৰা তেওঁলোকে পবিত্ৰ ভিডিঅ'ত ঘূৰি আহিছে। এই পবিত্ৰতা ভাৱনালৈ আমি ভাবে এই চেনেলৰ মাজত সোমাই আহিলোঁ। যিখিনি হৃদয়ৰ পৰা ভগৱন্তই আমাক ব্যক্ত কৰালে সেইখিনি আগবঢ়াম বুলি। ইয়াত কোনো আমাৰ স্বাৰ্থ নাই বা পাইমাতৃ হওক যে এই ভিডিঅ'ৰ দ্বাৰা আমি এনেকুৱা ইনকম কৰিম, এনেকুৱা হেৰি কৰিম, এনেকুৱা আমাৰ নাই। গতিকে যদি সেনেকুৱা হ'লে হয় আমি বিভিন্ন ধৰণৰ থাম্বনেইল, বিভিন্ন ধৰণৰ ষ্টাইলত, বিভিন্ন ধৰণৰ আমি মেছেজ আমুকক তামুকক পঠিয়াই আমি আমাৰ গ্ৰথ আগবঢ়ালোঁ হয়। কিন্তু আমি ভাবে এইখিনি কৰিবলৈ যোৱা নাই। কেৱল ঈশ্বৰৰ নাম পঠিয়াইছোঁ। যি দুজনে শুনিছে, যি দুজনে শ্ৰৱণ কৰিছে, তেওঁলোকৰ হৃদয়ত আমি কৃষ্ণ নাম যাতে সোমাব পাৰোঁ। আমাৰসবৰ বন্ধু বান্ধৱ যিসকল আছে, তেওঁলোকে যেন কেৱল আমাৰসবৰ মুখৰ পৰা কেৱল কৃষ্ণ নামে শুনক। যেন কৃষ্ণ নামে জগতৰ যত কল্যাণ সাধিব পাৰে, অন্য নামে সিমান সাধিব নোৱাৰে। গতিকে কৃষ্ণ নাম শব্দ ব্ৰহ্মাণ্ডৰ এনে এটা শব্দ যিটো শ্ৰেষ্ঠ শব্দ। গতিকে এই কৃষ্ণ শব্দ যদি আমি যি পৃথিৱীৰ শব্দবিলাক যদি আমি চব আনি যোজন কৰি এই শব্দবিলাকক যদি গৱেষণা কৰে, যদি চাই, গোটেই শব্দবিলাকৰ ঊৰ্ধত যিটো শব্দ বিৰাজ হ'ব, সেয়া হৈছে কৃষ্ণ শব্দ। কৃষ্ণ মানে হ'ল আনন্দ। গতিকে যি শব্দই মন মগজত আনন্দ প্ৰকাশিত কৰিব পাৰে, সেয়াই হৈছে কৃষ্ণ। সেইকাৰণে আমি কৃষ্ণ শব্দ কেনেকৈ প্ৰকাশিত হয়, হৰি নাম গুণ কেনেকৈ প্ৰকাশিত হয়, এইখিনি আমি আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু সেইকাৰণে কৈছে এনেহেন হৰি নাম, দুৰ্লভ হৰি নাম আমি পায়ো হেৰুৱাইছোঁ। কাৰ কাৰণে হেৰুৱাইছোঁ গম পাইছেনে? আৰু সেইবিলাকৰ বিৰুদ্ধে থিয় হৈ আমি এইবিলাক কথা আগবঢ়াইছোঁ। আৰু লগতে আমাৰসবৰো মনৰ ভাৱ এতিয়া আপোনাৰসবৰ আগত প্ৰকাশ কৰিলোঁ। ইয়াতো কৈছে যে ঋষি মুনিসকলেও দৈৱীসকলেও এইখিনি কথা নাজানে, হৰিনামৰ মহত্ব। আৰু হৰিনামৰ মহত্ব নাজানি আমুকটো কৰ, তামুকটো কৰ, যজ্ঞ কৰ, ই নোহোৱাকৈ আছে জানো যুদ্ধ? জগত কল্যাণৰ কাৰণে হোম যজ্ঞ কৰাৰ স্বত্তেও কি হ'ল? ইমান কাজিয়া হ'ল, অত লোকৰ মৃত্যু হৈছে। কিয় হৈছে? এয়া চব ঈশ্বৰৰ লীলা। এই ঈশ্বৰৰ লীলাসমূহক আমাৰ একচিত্ত মন আনিবলৈ হ'লে কেৱল হৰিনামৰ বিনে নহ'ব। সেইকাৰণে মন চিত্ৰটোক আমি শান্ত কৰি ৰাখিবলৈ হ'লে, মন চিত্ৰ আমি শুদ্ধ কৰি ৰাখিবলৈ হ'লে কেৱল হৰিনামেহে পাৰিব, তাৰ বাহিৰে নোৱাৰে। এই ৰাম হৰিৰ নামৰ গুপ্তৰ মহিমা পূৰ্বত আগস্ত ঋষি, অমলয়া গিৰিত বিষ্ণু কৰ্ষন্তে কৰিলা মুত হৰিষি, নাহি কাল দেখ নিয়ম ইয়াত, অহুচতু নাহি দুখ, অহয়নে ভোজনে সদা হৰি বোলা, এৰিয়া নক্ৰোশ। হৰি নামৰ মহিমা কথা ইয়াত কৈছে যে
হৰি নামৰ গুপ্য মহিমা আগস্ত ঋষিয়ে ক'ত কৈছিলে হিমালয়ত ধ্যান কৰিছিলে ঈশ্বৰক চিন্তন কৰিছিলে হিমালয়ত বহি পেলাই এই কথাষাৰ কৈছে আৰু এই হৰি নাম কোনো বোলে অহুচ যদি ঘৰখনত কি হ'ল দুখ লাগিলে কেতিয়াবা পুত্ৰ সন্তান এটি জন্ম হ'ল দুখ লাগিছে বোলে শাস্ত্ৰ মেলি চাব নোৱাৰে গম পাইছেন এইবিলাকতো দুখ নাই কাৰণ মেলি চাব নোৱাৰে তেওঁতো হৰি নাম গাব পাৰে হৰি নাম যেতিয়া তেতিয়া গাব পাৰে হয়নে ভোজনে সপোনে নিদ্ৰা জ্বৰ তাপ পীড়া ইত্যাদিটো হৰি নাম গাই মন চিত্ত আনন্দ কৰিব লাগে যিদৰে আজি 3 দিন ধৰি আমাহবৰ বিভিন্ন ধৰণৰ জ্বৰ বিভিন্ন উত্তাপ হৈ গৈছিল পেটৰ ভিতৰত আৰু মন চিত্তটো মানে সদায় গৰম হৈ আছিল উশাহ লোৱাত কষ্ট হৈ গৈছিল তাৰ পিছতো আমি কি কৰিলো একচিত্ত ৰূপে ঈশ্বৰক চিন্তন কৰি এই উশাৰ যিটো আমি ধ্যান এখিনি কৰিলো উশাহ আমি টানিলো ভগৱন্তৰ নামলৈ উশাহ তো অলপ মানে বিশাল ৰূপেৰে আমি অক্সিজেন মাত্ৰাটো বঢ়াই টানিবলৈ আৰম্ভ কৰিলো তাৰ পিছত ঈশ্বৰৰ নাম চিন্তন কৰিলো গাটো অলপমান বেয়া থাকোঁ কেনেকৈ ভকতৰ আগত আমি কৰ্তব্যৰ পৰা ছুটি অহাৰ পাছতো এই 3 দিন কেনেকৈ আমি ভকতৰ চৰণত আহিব পৰা নাই অজামিল উপাখ্যানৰ ইমানখিনি আমি আগবঢ়ালো আৰু বাকীখিনি আগবঢ়াব পৰা নাই ইত্যাদিখিনি আমি কৰিব পৰা নাই বুলি মন চিত্তত সদায় ভাববিলাক জাগিত হৈ আছিল কিন্তু আহিব পৰা নাই আমি দুধুৰ হৈ আছিলোঁ কিন্তু আজি অলপ শৰীৰটো ভগৱন্তৰ গুৰুৰ কৃপাত আজি সুস্থ হৈ আহিছোঁ আৰু সেইবাবে আপোনাসবৰ আগত কেনেকৈ ঈশ্বৰৰ কথা চৰ্চা কৰোঁ এই বেমাৰ আজাৰক পাহৰি শৰীৰ অসুস্থতাক পাহৰি আপোনাসবৰ আগলৈ দৌৰি আহিছোঁ যাতে এই গুণানুকীৰ্তন ঈশ্বৰৰ গুণানুকীৰ্তন আমি এনেকৈ আলোচনা কৰোঁ আৰু বাপ আই মাতৃসৱেও আমাহবক আগবঢ়াত সহায় কৰিব 2-এটি কমেণ্ট কৰিব আপোনালোকে জনাব যে আমাহবৰ যদি কিছু ভুল যদি ত্ৰুটি থাকি যায় আপোনাসবে আগবঢ়াই যাব আমিও শান্তি পাম এতিয়া কৈছে অহুচতো তাৰ দুখ নাই হয়নে ভোজনে সদা হৰি বোলা এৰিয়া আনো আকুশ বাকী ভাৱনাবিলাক এৰি দিয়া কেৱল কৃষ্ণ নামত বিলীন হৈ যোৱা বুলি আমাক ইয়াত কৈছে এ হৰি হেন ইটো দুগুটি অক্ষৰ জিভা আগে থাকে যাৰ গংগা গয়া কাখী প্ৰয়াগ হেতুত যাইবে ক নালাগে তাৰ কৃষ্ণৰ কিংকৰে ভনিলা শংকৰে এৰা হবে আনকা আলো জালো এৰি পাপ কহংসৰি ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ইয়াৰ শেষত এনেকৈ কৈছে হৰি নাম দ্বিতীয় আখৰ এই দুটি আখৰৰ হৰি নাম যাৰ জিভাৰ আগত অহৰহৰ থাকে সেইজনৰ লগত গংগা গয়া কাঠি সকলো মানে তেওঁ হৃদয়ত বিৰাজ হৈ আছে তেওঁ আৰু সেইবিলাকত যাব নালাগে বাহ্যিকত গংগালৈ যাব নালাগে গয়ালৈ যাব নালাগে কাঠি বৃন্দাবন মথুৰা যাব নালাগে তেওঁ হৃদয়ত বিৰাজ হৈ গ'ল বুলি গুৰুজনাই আমাক কৈছে আৰু সেইকাৰণে কৈছে কৃষ্ণৰ কিংকৰে আলো জালো এৰি সকলো মনৰ জেমেলা বেমাৰ আজাৰ কথা চব পাহৰি ডাকি বোলা ৰাম ৰাম সেই আগত যে যিজনে ডাকি চিঞৰি হৰিনাম গাই বৈষ্ণৱ সেইজনৰ ওচৰত কৈছে জমদূত তুমি নাযাবা বুলি কৈছে গতিকে গুৰুজনাই শেষত ডাকি বোলা ৰাম আমাক চিঞৰি ৰাম ৰাম ক'বলৈ কৈছে চিঞৰি কোৱা ভয় ভাৱ নানিবা ভয় নকৰিবা ইত্যাদি আমাক কৈছে চিঞৰি হৰিনাম ক'বলৈ কৈছে কিন্তু আমি আৰু সেইখিনি ক'ব পাৰিছোঁ নেকি আমি এবাৰ চিন্তা কৰিব লাগে আমি বাটত দেখিলে ইজনে সিজনক আমি কৃষ্ণ ক'বলৈ লাজ কৰি আছোঁ যি কি নহওক বাপ আই মাতৃসৱ আজি তৃতীয় কীৰ্তন আপোনাসবৰ আগত দাঙি ধৰিলোঁ আৰু যদি সময় পাওঁ তেতিয়া পুনৰ চতুৰ্থ কীৰ্তনলৈ আপোনাসবৰ আগত লৈ আহিম কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন্ত কৃষ্ণ